পক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি মই জুবিনৰ সন্মুখত দিয়া এটি ভাষণো সামাজিক মাধ্যমত উপলব্ধ হৈ আছে। জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত অভূতপূৰ্ব কৃতজ্ঞতাও আছে। মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ৰুণজুণ নামৰ কেছেটটোৰ জৰিয়তে বাণীবদ্ধ আৰু ভিডিঅ' কৰি মোক উপহাৰ দিছিলে। আৰু সেই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছে। এজন পুত্ৰ হিচাপে তাতকৈ গৌৰৱৰ কথা একোৱেই নাছিল। আৰু সেয়েহে জুবিনে য'তেই যেনেকে কৰবাত আমি যদি কেতিয়াবা জুবিনৰ যাত্ৰাৰ সংগী হ'বলৈ সুবিধা পাইছিলো, তাক কেতিয়াও মই হাতৰ পৰা ওলাই যাব দিয়া নাছিলো। আজি কভিডৰ সময়ত মুম্বাইৰ পৰা জুবিনক উভতাই অনা, ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্ৰীণ কৰিডৰ বনাই জুবিনৰ চিকিৎসাৰ ব্যৱস্থা কৰা, জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলো। মোৰ একো কন্ট্ৰিবিউচন নাছিলে, কিন্তু মই সাক্ষী হৈ থাকিব পাৰিছিলো। সেয়েহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবো, আৰু বেছি বুলিও নাভাবো, কাৰণ আমি সকলোৱে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু অধিকাৰ থাকিব। জুবিনক আমি গীত, মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই আমি জীয়াই ৰাখিম। জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত, আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব। আইনে আইনৰ ৰাস্তা ল'ব। মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক। আপোনালোকে নিজৰ কথা কওক, আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকৰ বক্তব্য আগবঢ়াব। আইনে আইনৰ মাজেৰে গতি কৰিব। আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছো, কভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলো। বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলো। আৰু জীৱনত এটা দিন আহিছিল যে PPE কিট পিন্ধিও কভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছো। আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে, তাৰ পৰা মই পৃথক নহয়, আৰু সেই কাম মই কৰিবই লাগিব। আৰু সেইকাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক
আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ, আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম, দায়বদ্ধতাৰে সৈতে মই পালন কৰিম। আগতে বহু এনেকুৱা ঘটনা হৈছে। আসামী কেতিয়াবা দুটা দিন পলাই থাকে, কিন্তু আইনৰ হাত বহু দীঘল, আইনৰ ধৈৰ্য আছে, আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে, আৰু আইনে কাকো ৰেহাই নিদিয়ে। অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে, শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে